প্ৰথম প্ৰশ্ন ভাৰতত কোনটো শস্য বেছিকৈ খেতি হয় শুদ্ধ উত্তৰ ভাৰতত চাউল ঘেঁহু আৰু কুঁহিয়াৰৰ শস্য বেছিকৈ খেতি হয় কৃষিৰ সৈতে জড়িত বিভিন্ন দেশৰ ভিতৰত ভাৰতৰ শীৰ্ষ স্থান দখল কৰি আছে উদাহৰণস্বৰূপে ভাৰতত বিশ্বৰ সৰ্বাধিক গাখীৰ উৎপাদনকাৰী দেশ কপাহ শাক-পাচলি চাউল ঘেঁহু আৰু কুঁহিয়াৰ শস্যৰ বাবে ভাৰতৰ স্থান বিশ্বৰ ভিতৰত দ্বিতীয় পৰৱৰ্তী প্ৰশ্ন কোনবোৰ গছৰ পাত ব্যৱহাৰ কৰি বিড়ি তৈয়াৰ কৰা হয় শুদ্ধ উত্তৰটো হ'ল সমগ্ৰ মধ্য ভাৰতত এই তেন্দু গছ বহুলভাৱে পোৱা যায় তেন্দুৰ গছৰ পাত ব্যৱহাৰ কৰি বিড়ি তৈয়াৰ কৰা হয় পৰৱৰ্তী প্ৰশ্ন ভাৰতত কোনখন ৰাজ্যই সৰ্বাধিক গাখীৰ উৎপাদন কৰে শুদ্ধ উত্তৰটো হ'ল ৰাজস্থান ভাৰতৰ ভিতৰত সৰ্বাধিক গাখীৰ উৎপাদনকাৰী ৰাজ্য ৰাজস্থানত ভাৰতৰ অধিক গাখীৰ মাংস আৰু কণী উৎপাদনৰ ৰেকৰ্ড আছে পৰৱৰ্তী প্ৰশ্ন কোনখন দেশত সৰ্বাধিক বিশ্ববিদ্যালয় আছে শুদ্ধ উত্তৰটো হ'ল বিশ্বৰ ভিতৰতে ভাৰতত সৰ্বাধিক বিশ্ববিদ্যালয় আছে 2021 চনৰ জুলাইৰ তথ্য অনুসৰি ভাৰতত প্ৰায় 5288 খন বিশ্ববিদ্যালয় আছিল অনুগ্ৰহ কৰি চেনেলটো সাবস্ক্ৰাইব কৰি বেল আইকনটো অন কৰি ৰাখিব যাতে মোৰ নতুন নতুন ভিডিঅ'বোৰ তৎক্ষণাত পাব পাৰে ভিডিঅ'টো লাইক আৰু শ্বেয়াৰ কৰিবলৈ নাপাহৰিব ভিডিঅ'টো চোৱাৰ বাবে অশেষ ধন্যবাদ